যাব নলগাকে এই তেওঁ বংশত থকা প্ৰকাণ্ড সেই মানে দৈত্য অসুৰ সদৃশ, যদিও দৈত্য কুলৰ নহয়, কিন্তু কৃষ্ণ কুলত জন্ম হৈও তেওঁলোক সাধু নহয়। কৃষ্ণই দেখিলে যে কৃষ্ণৰ পূৰ্বজন্মৰ যিসকল আছিল তেওঁলোক একান্ত সাধু সন্ত মহন্ত আছিল। কৃষ্ণ বৈকুণ্ঠলৈ যাব সময়ৰ যিখিনি মানে কৃষ্ণৰ বংশটোত যি সমস্ত ডেকা গাভৰু এইসকল সাধু নহয়, এওঁলোকক থৈ গ'লে সাধু অখণ্ডৰ হ'ব। কৃষ্ণ ভগৱানে জানিলে এওঁলোকৰ পৰা বিমংগল হ'ব, মংগল নহ'ব। সেইকাৰণে প্ৰভু ভগৱন্তই আগতীয়াকৈ তাৰ মানে ৰচনাখন কৰি থৈছে। কেনেকৈ এই সাম্ব শাল্ব এইবিলাক যে গৰু চৰাই থাকোঁতে এই ঋষিজনে যেতিয়া গা ধুই তেওঁ নিজৰ স্থানৰ পৰা যেতিয়া সদায় নদীত গা ধুবলৈ আহে, গা ধুবলৈ আহোঁতে ঋষিজনক যেতিয়া উপলম্ব কৰাইছে তেওঁ লগবিলাকৰ দ্বাৰাই এটা মানে সাম্ব তেওঁ এই গৰ্ভৱতী নাৰী সজাই উপলুঙা কৰিছে যে এই নতুন বোৱাৰীজনী আপোনাক লাজ কৰিছে, এওঁ গৰ্ভৱতী হৈ আছে, এওঁ গৰ্ভত থকা সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব কওকচোন। ইমান প্ৰকাণ্ড টিকলজ্ঞ ঋষিগৰাকীটো দেখি দুখ লাগিছে, খং উঠিছে যে তোমালোক ইমান সৰু ল'ৰাবিলাকে মোক ইমান ঠগাব কিয় বিচাৰিছা, ইমান উপলুঙা তোমালোকে কিয় কৰিছা। তেওঁ গম পাই গৈছে যে ল'ৰা এটা কইনা সজাই আনি মোক তোমালোকে ইমান এই টুলুঙা প্ৰশ্ন কিয় কৰিছা। ইয়াৰ পৰা কথাটো কি হ'ল জানে, ঋষিসকলে আজি ভকত এজনক তেনেকৈ সুধিলে, ভকত এজনে বাৰু তেনেকৈ তিনি তোলা হৈ খং উঠিলেহেঁতেনে, অভিশাপ দিলেহেঁতেনে। ভকত সদায় সন্মনী, ভকত সদায় সাত্বিক, ভকতৰ খং ৰাগ কাম ক্ৰোধ এইবিলাক আমাৰ যেনেকৈ গুৰু এখনৰ তলত সেই গুৰুজনে কাছত হৈ গৈছে, ঠিক কাছৰ দৰে আমাৰ ভকতে ঢাকি ৰাখে। কিন্তু ভকতক বাদ দি ঋষি মুনি হ'লেও কাম ক্ৰোধ লোভ মোহ মদ মাশ্চৰ্যৰ ঈৰ্ষা অসূয়া সম্বৰণ কৰিব পৰা গুণটো নাছিলে, নহয়নে। সেইকাৰণে সেই টিকালজ্ঞ ভূত ভৱিষ্যত সকলো মানে অতীত ভৱিষ্যত বৰ্তমানৰ সকলো ক'ব পৰা এজন ঋষি হ'লেও খঙত তিনি তোলা হৈ অভিশাপ দিলে যে তহঁতৰ গৰ্ভৱতী যিয়ে নাথাকক তাৰে তহঁতৰ পৰিয়ালটো বংশটো মানে নাশৰ কাৰণ হ'ব। নাশৰ যদি কাৰণ হয় এতিয়া কি হ'ব, কৃষ্ণই আকৌ বুদ্ধিটো দিলে তেতিয়াহ'লে এইটো নাশ কৰা যাওক। খুলি পিনি চালে কাপোৰৰ সোপাখিনি বা মুখৰ মানে অকণমান লোহা পালে, লোহা টুকুৰা কি কৰিলে বোলে ইয়াক নোহোৱা কৰি পেলাওঁ। কেনেকৈ নোহোৱা কৰি, গৰু চৰোৱা ল'ৰা সাগৰৰ পাৰলৈ গ'ল, শিলৰ দখৰা তাত ঘঁহি তাক নোহোৱা কৰিলে ফু মাৰি দিলে, পাউডাৰ হৈ উৰি গ'ল। হাতৰ মাজত যিকণ চেপা খাই ৰৈ গ'ল সেইখন সাগৰলৈ দলি মাৰি দিলে, তেওঁলোকে ভাবিলে খতম। কিন্তু সেয়াই ধ্বংসৰ মূল হৈ আছে। সময়ত কি কৰিলে, ঝাওঁ মাধুৰী খাদুৰী হৈ সাগৰৰ পাৰত নদন বদন হৈ আছে। তেওঁৰ পৰিয়ালটো সেই পবিত্ৰ তিথিত গা ধুব লাগে বুলি লৈ গৈ কি কৰিলেগৈ, সেই বাৰুণী ফুৰা খুৱাই তেওঁ পৰিয়ালটো মাধুৰী খাদুৰী এইবিলাকৰ দ্বাৰাই নিচাসক্ত হৈ ককায়েকে ভায়েকক, স্বামীয়ে পত্নীক, মোমায়েকে খোল খালে আৰু ভাগিনীয়ে, মুঠতে কোনো কাৰো চিন নাই, সকলোৱে তাত নিধন হ'ল। এই কথাবিলাক তাৰমানে অৱতাৰণা কৰিছে উদ্ধৱে যে তুমি নিজৰ বংশটো সংহৰণ কৰিলা, ঋষি সাপ তুমি দিয়ালা, আৰু ঋষি সাপটোনো ঈশ্বৰে ব্যৰ্থ কৰিব নোৱাৰা কথা আছেনে বাৰু? কৰা নাই, কিয়? প্ৰয়োজন আছে, সেইকাৰণে কৰোৱা নাই। তাৰপিছত তোমাৰ চৰণ নেদেখি এখনে থাকিলে নপাৰোঁ হৰি, তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু, অৱশ্যে যাই বহু মৰি। গতিকে তুমি এতিয়া যাবা, তোমাক নেদেখাকৈ মই কেনেকৈ থাকিম প্ৰভু? তোমাক নেদেখাকৈ থাকিব যে মই নোৱাৰোঁ এক মুহূৰ্ত। এনেকৈ উদ্ধৱে কাকুতি মিনতি কৰি বিলাপ কৰি আছে। তুমি তপ তুমি পুণ্য, তুমি বিনে শূন্য, নেদেখো ইটো জগতক, কাৰ্পুণ্য কৰোঁ চৰণত ধৰোঁ, নিয়োগ মুগ লগত। গতিকে তুমিয়েই মোৰ তপ, তুমিয়েই মোৰ পুণ্য, তুমি বিনে যে এই জগত শূন্য। গতিকে নেদেখো ইটি জগত, মই এই জগতত তুমি বিনে একো ভাবিব নোৱাৰোঁ। তোমাৰ অবিহনে মই কাক তপ কৰিম, কাক ধ্যান কৰিম? কাকুতি কাৰ্পুণ্য কৰি চৰণত ধৰি মোকো নিব লাগিব প্ৰভু,
এনেকৈ কান্দিছে। এতিয়া এই জগত বুলি কওঁতে প্ৰভু সমস্ত এই বিশ্ব ব্ৰহ্মাণ্ডখন জগত, বহিৰ্জগতত। আৰু আমাৰ অসম মুলুকত 3 কোটি কিমান জনসংখ্যাটো পাহৰিছোঁ, এই 3 কোটি কিমান হাজাৰ কিমান সজে জনসংখ্যা, এইবিলাকে জানো আমাৰ গুৰুজনক বাৰু সকলোৱে গুৰু বুলিছে? বহিৰ্জগতখনতনো কিমানে আমাৰ গুৰুজনক গুৰু বুলিছে? তো ভজা নাই। আমি কিমানজনো আছোঁ, থকাৰ মাজতো আকৌ কোনে কিমান ভাগৱত ধৰ্মটো আচৰণত আনিছোঁ, সেইবোৰ আমি নিজে নিজে জানো। গতিকে ভাগৱত ধৰ্মটো প্ৰথম কথা আচৰণত আনিব লাগিব, আচৰণ কৰিব লাগিব। এতিয়া আচৰণ কোনে কেনেকৈ কৰিছিল সেইটো নিজে নিজে জানিম, আৰু সমাজতো এইটো পৰিস্ফুট হয়। তাৰপিছত এতিয়া জগত বুলি কওঁতে আমাৰ জন্মৰ দিনাৰ পৰাই মৃত্যুলৈকে, জন্ম পাই মৃত্যুলৈ গতি কৰা এই দেহ জগতখন, এই দেহ জগতখনক আমাৰ ভৰিৰ মূৰৰ মানে ভৰিৰ নখৰ পৰা আমাৰ মস্তকলৈকে যিমান সোপা আছে জগতখনত, কাম, ক্ৰোধ, লোভ, মোহ, ঈৰ্ষা, অসূয়া, হিংসা, খেয়াল, জেলাচি, এইবিলাকক চম্ভালা বাৰু সহজ নাই। সেইকাৰণে প্ৰহ্লাদে দেউতাকক কৈছিল যে নিজিনি শৰীৰৰ শত্ৰু চৰ জিনিলো বুলি দশদিশে কয়। দেউতাকক মানে এক প্ৰকাৰে ঠাট্টাই কৰিছে। তুমি ক'ত কাক জিনিব পাৰিছা? তোমাৰ শৰীৰত থকা শত্ৰুবিলাক তুমি জিনিব পৰা নাই। আমাৰো কিন্তু সেইটোৱে কথাটো। শৰীৰৰ শত্ৰুবিলাক আমি যেতিয়ালৈকে জিনিব নোৱাৰিম, তেতিয়ালৈকে হয়তো ভাগৱত ধৰ্মটো আচৰণ কৰিব নোৱাৰিম। আমি লোভিয়া দি কি বাৰু নিজেহে গম পাওঁ। মোৰ লোভৰ কাৰণে বাৰু মই চুগাৰ ভুগি আছোঁ নেকি? নহয়নে? মোৰ লোভৰ কাৰণে মোৰ থাইৰয়ডখিনি ভাল হোৱা নাই নেকি? মই জেলাচিনি বাৰু, মোৰ ঘৰৰ কাষৰ 2 ঘৰ বাপাৰ ল'ৰা ছোৱালীকেইটা চাকৰি হ'ল, মোৰ হোৱা নাই, কিন্তু মোৰ গাটো ক'ৰবাত পুৰণি উঠি আছে। ইচৰাম, সিহঁতৰ বিলাকৰ হ'ল, আমাৰহে নহয়নে? কথাটো কৈছোঁ আমি। গতিকে এই সকলোবিলাক আমাৰ জগতখনত প্ৰগতি আছে। এই দেহ জগতখনত থকা এই সকলো ঈৰ্ষা, অসূয়া, মদ, মাচৰ্য, কাম, ক্ৰোধ, লোভ, লালসা, এই সকলোবিলাক এই জগতখনত থকা, এই জগতখনৰ পৰা মই উত্তৰণ ঘটাই মই এওঁলোকৰ ওপৰত উপবিষ্ট হ'ব পাৰিব লাগিব। সেইদিনাই মই উদ্ভৱ হ'ম, সেইদিনাই মোৰ কৃষ্ণ জন্ম হ'ব, সেইদিনাহে মই কৃষ্ণ দৰ্শন হ'ম। আচলতে আইগৰাকী কাষতে থাকিলেও আইগৰাকীৰ প্ৰতি মোৰ কোনো মোহ নাই। আত্মবোধ হ'ল এওঁ দ্বাৰাই আমাৰ যি সৃষ্টি হৈ গ'ল, এয়া প্ৰভুৰ কৃপা। এওঁ এতিয়া আত্মা এটা, আইগৰাকীয়েও বাপক এয়া মোৰ স্বামী দেৱতা পতিগুৰু, এওঁ এতিয়া আত্মা। নহয়নে? আমাৰ মায়াবিলাকৰ পৰা আমি উত্তৰণ যিদিনালৈকে হ'ব নোৱাৰিম, সেইদিনালৈকে আমি নিজৰ শত্ৰু দমন কৰিব পৰা নাই। আৰু বাহিৰৰ শত্ৰুৱে আমাক একো নকৰে, আচলতে আমাক ভিতৰৰ শত্ৰুবিলাকে পৰাজয় কৰি আছে। বাহিৰৰ শত্ৰুৱে আমাক একো কৰিব পৰা নাই। মই সভাপতি পদটো ল'বৰ কাৰণে প্ৰাথমিকত যিখন ঘটনা কৰিছোঁ, এইবোৰ মোৰ ভিতৰৰ শত্ৰুবিলাকেহে মোক জগাই আছে। কাষৰ 4জন ভকতে মোক কৈ থকা নাই নহয়, এবাৰ তই সভাপতি হ'ব লাগিব, ধুলুৱাই তই সভাপতি হ'ব লাগিব, মোক কৈ থকা নাইতো। মোৰ ভিতৰৰ শত্ৰুবিলাকে কৈ আছে যে এইবাৰ প্ৰাথমিকৰ শত্ৰু প্ৰাথমিকৰ নহয়নে? পদে খেলিব লাগিব, মই পদৰ পিছত কিয় দৌৰি থাকোঁ? সেই জ্ঞানবোৰ আহিছে নাই? যদি অহা নাই, মই উদ্ধৱ হ'ব পৰা নাই, আৰু উদ্ধৱেও কৃষ্ণক চিনাই নাই। গতিকে এই উদ্ধৱৰ কাহিনীটো যদি সাধু